জুলি কোৱা। নাই নাই, মই এতিয়া ঘৰতে আছোঁ। কি বিহু এতিয়ালৈকে ঘৰ যোৱা নাই? এতিয়াতো বেছি টাইম হোৱা নাই, তাই চাগে ষ্ট'ৰত আছে। ষ্ট'ৰ বন্ধ আছে? তেতিয়াহ'লে তাই ক'লৈ গ'ল? আচ্ছা, হ'ব, মই এটা কাম কৰোঁ, মই তাইক বিচাৰি যাওঁ। তুমি এতিয়া ক'ত আছা? ঠিক আছে বাৰু, তুমি ঘৰলৈ যোৱা, টেনশ্যন নল'বা, মই তাইক বিচাৰি গৈছোঁ। ঠিক আছে, মই ফোন কৰি দিম। ৰাজীৱ, মোৰ যে পিহুৰ কাৰণে টেনশ্যনে হৈছে। টিকু ফোন কৰিলোঁ, সি পিহুৰ লগত নাই বুলি কৈছে। টিকু ঘৰতে আছে বোলে। ক'ত গ'ল বাৰু পিহু? তাই এইকেইদিন বহুত ডিষ্টাৰ্বো হৈ আছে। ইমান প্ৰব্লেমছ হৈ আছে তাইৰ লাইফত। হয়তো সেইকাৰণে তাই ক'ৰবাত অকলে গুচি যোৱা নাইতো। এনেকৈ হ'লে মোৰ বেয়া চিন্তা লাগে। তাই ঠিকে থাকিব নহয় ৰাজীৱ? মাকেও এতিয়া ফোন কৰি সুধিছে, মাকক মই একো ক'বও পৰা নাই। আৰু পিহু বেছি টাইমতো আমি দুজনী একেলগে থাকোঁ ন, সেইকাৰণে মাকে মোক ফোন কৰিছিলে মোৰ লগত আছে নেকি বুলি। এতিয়া মাকক যদি মই কওঁ তাই খবৰ পোৱা নাই, তেতিয়া টেনশ্যনত পৰি যাব আণ্টিও। কি যে কৰোঁ। ৰাজীৱ, ৰ'বা জুলি, তুমি ইমান টেনশ্যন নল'বাচোন। নেকি? পিহু ঠিকে থাকিব। তাইৰ কি হ'ব? তাইতো তোমাতকৈও ষ্ট্ৰং আছে। গতিকে তুমি চিন্তা নকৰিবা। হয়তো তাই ডিষ্টাৰ্ব থকাৰ কাৰণে অলপ টাইমৰ কাৰণে অকলে থাকিব বিচাৰিছে, সেইকাৰণে ওচৰতে ক'ৰবাত গৈ অকলে আছে চাগে। তুমি এটা কাম কৰা জুলি, তোমাক মই ঘৰত থৈ আহোঁগৈ। তুমি মিছাতে টেনশ্যন ল'ব নালাগে। তুমি যদি ঘৰলৈ দেৰিকৈ যোৱা, তেতিয়া তোমাৰ মা আৰু টেনশ্যন হৈ যাব। সেইকাৰণে তুমি সোনকালে ঘৰলৈ যোৱা, আৰু মই টিকুৰ ওচৰলৈ যাব লাগিব। তাক যদি কিবা হেল্প লাগে, মই যাওঁ সেইকাৰণে। তাৰ লগতে ময়ো পিহুক বিচাৰি যাম তেতিয়া। আৰু পিহুক পোৱাৰ লগে লগে তোমাক কল কৰি জনাই দিম। তুমি এনেই মিছাতে টেনশ্যন লৈ নাথাকিবা। আৰু তুমি পিহুৰ মাককো ফোন কৰি কৈ দিবা তাই তুমি বিচাৰিব গৈছা বুলি। কিন্তু ৰাজীৱ, মই বাৰু কেনেকৈ ঘৰলৈ যাওঁ? ইফালে পিহু ষ্ট'ৰতো নাই, তাই ফোন কৰিছোঁ, ফোনো লগা নাই। টেনশ্যন হয় নহয় এনেকৈ। কিবা হৈছে, তাই এইকেইদিন ইমান ডিষ্টাৰ্ব। মোৰ তাইক দেখিয়ে বেয়া লাগিছিল। মই এনেকৈ ঘৰলৈ গ'লেও ঘৰত শান্তিকৈ থাকিব নোৱাৰিম। আমি হ'লে যাওঁ ব'লা না, ক'ৰবাৰ ওচৰে পাঁজৰে বিচাৰি চাওঁগৈ। কোনোবা ৰেষ্টুৰেণ্ট, পাৰ্ক, ক'ৰবাতো তাই থাকিব ন, নহ'লে ক'ত যাব তাই? তাতে এতিয়া 8টা বাজিবলৈ হৈছে। ইমান দেৰি হৈ গৈছে, তাই অকলে অকলে ক'তবা আছে। সঁচাকৈ দেই, কি যে কৰি থাকে এই ছোৱালীজনীও। তাই কিবা টেনশ্যন হৈছে, ঘৰলৈ গুচি গ'লে হৈ যায়। এনেকৈ বাৰু কাকো নোকোৱাকৈ অকলে অকলে ক'ৰবাত গুচি যাব লাগে নেকি? ইটছ অ'কে জুলি, মই কৈছোঁ নহয় টেনশ্যন নল'বা। ফোনটো লগাই নাই, মোৰ ওপৰত বিশ্বাস নাই কিবা কৰি নেকি? থৈছে তাই। ব'লা, মই তোমাক ঘৰত থৈ আহোঁগৈ। এইটো এতিয়া বহুত টাইম হৈছে, তোমাৰ মাৰো টেনশ্যন হৈ যাব। গতিকে তুমি ঘৰলৈ ব'লা, তাৰপিছত তোমাক ঘৰত থৈ মই টিকুৰ ওচৰলৈ যাম। আৰু চিন্তা নকৰিবা, আমি আছোঁ নহয়, পিহুক বিচাৰি উলিয়াম। তোমাক লগে লগে কল কৰি দিম তাইক পালে মানে। তুমি মিছাতে টেনশ্যন নল'বা। ব'লা এতিয়া ব'লা, তোমাক ঘৰত থৈ আহোঁগৈ। টিকু, তই এতিয়া ৰাতিখন আকৌ ক'লৈ যাবলৈ লৈছ? এতিয়া 8টা বাজিছে। এইটো সময়ত আৰু কোনোবা ওলাই যায়নে? এইটো সময়ত চবেই ঘৰত সোমাইহি। আৰু তইনো এতিয়া ক'লৈ যাবলৈ লৈছ? ইমান দেৰিকৈ তোৰ একো এটা কাম থাকিব নালাগে? এতিয়া যাব নালাগে, মা, ঘৰতে থাক। মোৰ কেতিয়া কি কাম আছে সেয়া মই ভালকৈ জানো। তুমি ক'ব নালাগে। আৰু এতিয়াও ইমান দেৰি হোৱা নাই যে মই বাহিৰত ওলাই যাব নোৱাৰিম। তুমি থাকা অলপ টাইম অকলে, মই যাওঁ। মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে, এতিয়া নগ'লে নহ'ব। গতিকে তুমি মোৰ কাৰণে ৰৈ নাথাকিবা। কিমান দেৰি হয় সেইটো ময়ো নাজানো। এতিয়া আহিছোঁ দিয়া। এই ল'ৰাটো মোৰ কথা আজিকালি একেবাৰে নুশুনা হৈছে। সেই পিহুজনীৰ কাৰণে সি মোক এনেকৈ ব্যৱহাৰ কৰিছে। মোৰ ইয়াৰ পৰা গুচি গ'লে ভাল আছে নেকি? মই ইয়াত থকাৰ কাৰণে সি অশান্তি পাইছে। কিন্তু মই গুচি যোৱাৰ পিছত আকৌ সি পিহুৰ লগত এইবোৰ কৰি থাকিব। এইবোৰ মই হ'বলৈ দিব নোৱাৰোঁ নহয়। তাতকৈতো সেই জুলি বোলা ছোৱালীজনীয়ে ভাল আছে। মনত পৰিছে নহয়, তাই কিমান ভাল ছোৱালী। মানুহৰ লগত কথা বতৰা কেনেকৈ পাতিব লাগে, মানুহক কেনেকৈ সন্মান দিব লাগে, তাই ভালকৈ জানিছিলে। মই তেতিয়াও জুলি অকণমান পচন্দ নকৰা নহয়। টিকুৰ কাৰণে মই তাইকে পচন্দ কৰিছিলোঁ। মই জুলি বোলা ছোৱালীজনীক বিচাৰিব লাগিব। তাইতো ইয়াতে থাকে চাগে। টিকুক সুধিব লাগিব, সি গম পাব। এই পিহুজনীক মুঠতে যেনেকৈ হ'লেও টিকুৰ পৰা আঁতৰাবই লাগিব। এইজনীক মই একেবাৰে দেখিবলৈ মন নাযায়। কেনেকুৱাজনী আকৌ। ৰাজীৱ, তই আহিলি ভালেই হ'ল। আচ্ছা ৰাজীৱ, জুলি পিহুক বিচাৰি গ'ল নেকি? জুলি কিবা কৈছিলেনে পিহু ক'ত থাকিব পাৰে? মোৰ কিন্তু বহুত টেনশ্যন হৈছে। এইবোৰ চব মোৰ কাৰণেই হৈছে ৰাজীৱ। মই মাক তাইৰ লগত চিনাকি কৰাই দিয়াৰ পিছৰ পৰাই তাইৰ লাইফত ইমানবোৰ প্ৰব্লেম হৈ গ'ল। আৰু তাই এইকেইদিন বহুত ডিষ্টাৰ্ব হৈ আছিলে। সেইকাৰণে হয়তো ক'ৰবাত তাই অকলশৰীয়াকৈ থাকিব বিচাৰিছে নেকি? মোৰ কিন্তু টেনশ্যনে হৈছে। ইমান দেৰিলৈকে তাই অকলে ক'তবা আছে। ফোন কৰিছোঁ, ফোনটো লগাই নাই। ইটছ অ'কে টিকু, তই ইমান টেনশ্যন নল'বি। পিহুক বিচাৰি পাবি, তাই একো নহয় দে।
এইকেইদিন তাই ডিষ্টাৰ্ব হৈ থাকিব পাৰে, কাৰণ তহঁতৰ মাজত যি প্ৰব্লেম চলি আছে তোৰ মাৰ কাৰণে, সেইখিনি প্ৰব্লেম তই ছল্ভ কৰিব লাগিব। এতিয়া কোনে সঁচা কৈছে কোনে মিছা কৈছে সেইখিনি তই ভালকৈ নিজে উলিয়াই চা, তেতিয়াহে যদি তোৰ প্ৰব্লেম ছল্ভ হয়। অৱশ্যে মোৰ লগা নাই পিহুৱে তোক ইমানকৈ মিছা কথা ক'ব নিচিনা, কাৰণ আণ্টিয়ে তোৰ কাৰণে হয়তো ভাল ছোৱালী চাবলৈও বিচাৰিব পাৰে। মানে মই এইটো কোৱা নাই যে পিহু বেয়া হয়, কিন্তু আণ্টিৰ কাৰণে হয়তো পিহু ভাল ছোৱালী নহ'ব পাৰে। হয়তো সেইটো কাৰণে পিহু যাতে তোৰ লাইফৰ পৰা আঁতৰি যাওঁ সেই বুলি তাইক কিবা ক'ব পাৰে, ক'ব নোৱাৰিতো। আৰু এইটো ক্ষেত্ৰত তই এতিয়া পিহুক বিশ্বাস নাই কৰা, হয়তো সেইকাৰণে তাইৰ বেছি দুখ লাগিলে। সেইকাৰণে তই তাইক বিচাৰ আৰু তাইৰ লগত ভালকৈ কথাবোৰ পাত, তেতিয়াহে যদি তহঁতৰ এইবোৰ প্ৰব্লেম ছল্ভ হয়। তই ঠিকেই কৈছ ৰাজীৱ, তাকে কৰিব লাগিব। ঠিক আছে হ'ব ৰাজীৱ, মই এতিয়া ফাৰ্ষ্টে তাই ষ্ট'ৰখনলৈকে যাওঁ। কি ঠিক তাই ষ্ট'ৰৰ ভিতৰৰ পৰা বন্ধ কৰি ভিতৰত অকলেও থাকিব পাৰে, কিবা কাম কৰি থাকিব, নহ'লে তাতে এনেই বহি থাকিব পাৰে। গতিকে এবাৰ তালৈ যাওঁ মই। ৰাজীৱ তই মোৰ লগত যাব নালাগে, তই এটা কাম কৰ, মোৰ ঘৰতে অলপ টাইমৰ কাৰণে ৰৈ দেচোন, মাও অকলে আছে। কিবা যদি প্ৰব্লেম হৈ যায় ইয়াত মোক কল কৰি দিবি, মই যাওঁ। আৰু মাক সঁচা কথা নকবি মই যে পিহু বিচাৰি গৈছোঁ বুলি। ঠিক আছে, মায়ে টেনশ্যন নল'ব, মই একো নকওঁ। অলপ টাইমৰ কাৰণে ইয়াতে আছোঁ, তই যা সোনকালে যা আৰু পিহুক বিচাৰি আন। জুলিও টেনশ্যন নলৈ আছে। আহিলি তই? পিছে জুলি, আজি তোৰ ইমান দেৰি হ'ল যে? ইমান কাম আছিলে নে আজি? তোৰ পাপাও আহিলে, চাহ তাহ দিলোঁ আৰু খাবলৈ। তোৰ কথা সুধি আছিলে, দেৰি হৈছে যদি মই নিজে আনিব যাওঁ বুলি কৈছিলে। মই মানা কৰিলোঁ নালাগে বুলি। পিছে আজি তোৰ ইমান দেৰি কেনেকৈ হ'ল? ক্লিনিক আজি ইমান দেৰিলৈকে খোলা আছে? নাই অ' মা, ক্লিনিক ইমান দেৰিলৈকে ক'তনো খোলা থাকে? আজি অকণমান দেৰি হ'ল, মানে 6টা বজাত ক্লিনিকৰ পৰা ওলালোঁ। তাৰপিছত ৰাজীৱে ক'লে তাৰ কিবা অলপ শ্বপিং কৰিব লগা আছে, মানে খোৱা বস্তু। তাকে তাৰ লগতে ময়ো অলপ ফ্ৰুটছ লৈ আহোঁ বুলি ওলাই গ'লোঁ আৰু তাকে লৈ আহিলোঁ। তাৰপিছত পিহু মাকে ফোন কৰিলে, পিহু বোলে ঘৰলৈ যোৱাই নাই, ষ্ট'ৰো বন্ধ আছে। তাই ফোন লগাইছে, ফোনো লগা নাই। সেইকাৰণে মোৰ টেনশ্যনেই হৈ গ'ল। ভাবিছিলোঁ ৰাজীৱৰ লগতে তাইক বিচাৰি যাওঁ নেকি ক'ৰবাত, কিন্তু ৰাজীৱে ক'লে মই ইমান দেৰি বাহিৰত থাকিলে আকৌ তুমি টেনশ্যন ল'বা, সেইকাৰণে মোক ঘৰত থৈ গ'ল। এতিয়া ৰাজীৱ টিকুৰ ওচৰলৈ গৈছে নেকি নাজানো আৰু, মোৰতো পিহুৰ কাৰণে টেনশ্যনেই হৈছে। ঘৰত আহিলোঁ যদিও এতিয়া তাই ক'ত বা আছে, আকৌ আণ্টিয়েও টেনশ্যন লৈ থাকিব। কি কৰোঁ একো ভাবি পোৱা নাই। অ' পিহু আকৌ ক'লে গুচি গ'লনো? এতিয়া ইমান দেৰি হৈ গ'ল, তাই ইমান দেৰিলৈকে বাহিৰত ক'ত আছে? কেনেবাকে তাইক কোনোবাই কিডনেপ চিডনেপ কৰি লৈ যোৱা নাইতো, ক'ব নোৱাৰি নহয়। ইমান ডাঙৰ ষ্ট'ৰ এখন খুলিছে, তাই বহুত টকা আছে বুলি ভাবি টকাৰ কাৰণে কোনোবাই কিডনেপ কৰি লৈ যাবও পাৰে। নহ'লেনো ফোনটো কিয় নালাগিব? আৰু তাইনো কিটো হৈছে এনেকৈ অকলে ক'ৰবাত কাকো নোকোৱাকৈ গুচি যাবলৈ? এতিয়া চিন্তা কথা হৈছেতো। পিহুৰ মাকে চাগে অকলে কিবা কৰিছে। মা তাকে আৰু পিহুৰ কাৰণে টেনশ্যন হৈছে, ইফালে আণ্টিৰ কাৰণে। সেই বুলি তুমি আৰু কিডনেপ চিডনেপৰ কথা উলিয়াই নাথাকিবাচোন। একো কিডনেপিং হোৱা নাই, আৰু পিহু কিডনেপ কৰিবলৈ তাই কিবা আকৰি ছোৱালী নহয় ন। তাই এইকেইদিন একচুৱেলি ডিষ্টাৰ্ব হৈ আছিলে পূৰা, হয়তো সেইকাৰণে অকণমান মনটোকে পাতল কৰিবৰ কাৰণে ক'ৰবাত চাগে অকলে গৈ বহি আছে। তুমি আৰু যি কথাখন কৈ নাথাকিবাচোন, এনেই টেনশ্যন হৈ আছে। কি যে আৰু, হ'ব দিয়া মই এতিয়া অকণমান আৰাম কৰোঁগৈ। খবৰ এটা ল'ব লাগিব তাইক বিচাৰি পাইছে নাই। যদি বিচাৰি পোৱা নাই তেতিয়া ময়ো অকণমান ওলাই যাব লাগিব, নহ'লে মোৰ টেনশ্যন লাগি থাকিব নহয়। বাৰু হ'ব দিয়া, মোক চাহ একাপ বনাই দিবাচোন। মই ভাবিছিলোঁ পিহুৱে ষ্ট'ৰ বন্ধ কৰি ভিতৰতে আছে নেকি, কিন্তু ষ্ট'ৰখনচোন বাহিৰৰ পৰাই বন্ধ কৰি থোৱা আছে। তাই আজি হয়তো ষ্ট'ৰ সোনকালে বন্ধ কৰিলে নেকি, কিন্তু তাই গ'ল ক'ত সেইটোহে ধৰিব পৰা নাই। ইফালে তাইৰ ফেভৰেট ৰেষ্টুৰেণ্টখনতো মই গৈ আহিলোঁ, তাতো নাই। ক'ত যাব পাৰে বাৰু? এতিয়া কিন্তু মোৰ সঁচাকৈ টেনশ্যন হৈছে। চব এইবোৰ মোৰ কাৰণে হৈছে। মই যদি তাইক বিশ্বাস কৰা হ'লে তেতিয়া হয়তো তাই এনেকুৱা নকৰিলে হয়, কিন্তু মই তাইক বিশ্বাস নকৰিলোঁ। মই এনেকুৱা কৰিব নালাগিছিলে। তাইনো মোক ইমান ডাঙৰ মিছা কথা এটা কিয় ক'ব বাৰু? মই তাইক কি কৰোঁ বাৰু? এটা কাম কৰোঁ, আমাৰ ওচৰত যিখন পাৰ্ক আছে তাই তাতো থাকিব পাৰে। এবাৰ তালৈকে গৈ চাওঁচোন, কিজানি তাইক তাত পায়ে যাওঁ। মোৰ লগতে এনেকুৱা কিয় হ'ল বাৰু? টিকুৱে মোক বিশ্বাসেই নকৰিলে, তেতিয়াও অকলে এৰি থৈ গ'ল, আৰু আজিও মোক বিশ্বাস কৰা নাই। যিটো ল'ৰাই মোক বিশ্বাস নকৰে তাৰ লগত মই গোটেই লাইফ থকাৰ কথা কেনেকৈ ভাবিব পাৰোঁ? পিহু, সি মোক ইমান তুমি মিছলীয়া ইয়াত বুলি আছা? ভাবিলে। আৰু মই ক'ত ক'ত তোমাক বিচাৰি ফুৰিছোঁ। তোমাৰ কাৰণে চবৰে কিমান টেনশ্যন হৈ গৈছে তুমি জানানে? মই জানিছিলোঁ চবতে যেতিয়া বিচাৰি নাপালোঁ তুমি নিশ্চয় ইয়াতে থাকিব লাগে। তুমি ইয়ালৈ কিয় আহিছা? কোনো দৰকাৰ নাই তুমি ইয়ালৈ আহিবলৈ। তুমিতো মোক বিশ্বাসেই নকৰা, মই চব মিছা কথা কওঁ বুলি ভাবা। তেন্তে এতিয়া ইয়ালৈ কিয় আহিছা? যোৱা তোমাৰ মাৰ ওচৰলৈ, মায়ে সকলো সঁচা কথা কয় নহয় পিহু, তোমাক। আই এম চৰি, মই তোমাক বিশ্বাস কৰিব লাগিছিলে, কিন্তু মই তোমাক বিশ্বাস নকৰিলোঁ। আৰু মোৰ কাৰণে আজি তুমি এনেকৈ অকলশৰীয়াকৈ ইয়াত আছাহি। মই জানো
মোৰ ভুল হৈ গৈছিল পিহু। এতিয়াৰ পৰা মই সদায় তোমাৰ কথাত বিশ্বাস কৰিম। মই জানো এইবোৰ চব মায়ে কৰিছে। মায়ে সেইদিনা তোমাক সঁচাকৈ টকা দিছিলে। মই বিশ্বাস কৰিছোঁ পিহু। প্লিজ মোক মাফ কৰি দিয়া আৰু এতিয়া ঘৰলৈ ব'লা। তোমাৰ কাৰণে জুলিও টেনশ্যন লৈ আছে। তুমি সোনকালে ঘৰলৈ ব'লা।